প্রবেশের সঙ্গীত রাখে হিন্দুরা এক তাল। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰ ৰণৰ বাবে কৌৰৱৰ পিতা আপুনিয়ে বেছি দায়ী। শাস্তি দিয়া ৰাণী, ৰাজেশ্বৰী তুমি, ৰাজমাতা তুমি, শাস্তি দিয়া। শাস্তি এটিকৈ ৯৮টি সন্তানৰ অকাল মৃত্যু দেখিও যাৰ বুকু নকপিল, সেই কাঠচেতীয়া পুৰুষক, সেই কঠোৰ পাষাণক এই অবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ? পুত্ৰ শোকত জৰ্জৰিত হবলৈ কৈছা গান্ধাৰী? হৈছো, কাহানী বাই হৈছো। যিদিনা তুমি কৰুণাময়ী মাতৃয়ে নিজ গৰ্ভত ধাৰণ কৰা মোৰ পুত্ৰৰে মৰিয়াই মাংস পিণ্ডত পৰিণত, সেইদিনাই জৰ্জৰিত হৈছো। আজি আৰু অশ্ৰু নুকিবলৈ বাকী নাই। অশ্ৰু নদী পয় মই শুকাই গল, কৰিছে নিজৰে শুকাই তলি ওলাই পৰি তলি ওলাই
হভার মাঝে পাণ্ডু গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু NEZCCৰ সহযোগত যিখনে ভাওনা অনুষ্ঠিত কৰিছে ভাওনাখনিত মোক শ্ৰীকৃষ্ণৰ ভাৱত অৱতীৰ্ণ হ'বলৈ দিয়া হৈছিল যৎপৰোনাস্তি চেষ্টা কৰা হৈছে আৰু ইতিমধ্যে যিসকলে ভাওনা চাবলৈ আহিছে যিসকলে আমাক আহি লগ ধৰিছে তেওঁলোকে কৈছে খুব ভাল পাইছে তেওঁলোকে সকলোৱে যদি ভাল পায় তেতিয়া আমি কৰা কষ্টখিনি সাৰ্থক হ'ব আৰু আশা কৰোঁ যে পৰৱৰ্তী সময়টো এনে ধৰণৰ মহাপুৰীয়া সংস্কৃতি সম্প্ৰচাৰৰ বাবে তেওঁলোকৰ যি চেষ্টা সেই চেষ্টা অব্যাহত থাকিব সাংবাদিকসকলৰ দ্বাৰা গান্ধাৰী অভিশাপ এই নাটভাগে প্ৰদৰ্শন কৰিছোঁ চেষ্টা কৰিছোঁ গুৰুজনাৰ অন্যতম শিষ্য আজি ভাওনাক অকণমান চৰ্চা কৰাৰ গান্ধাৰী চৰিত্ৰত মই অভিনয় কৰিছোঁ মোৰ কিছু সময়ৰ পাছতে আৰম্ভ হ'ব গান্ধাৰী চৰিত্ৰটো যথেষ্ট এটি টান চৰিত্ৰ তাতে মাতৃভাষাৰ ভাওনা সদায় ব্ৰজাৱলী কৰি থকা হয় মাতৃভাষাত প্ৰথমবাৰ কৰিছোঁ ভয় লাগিছে অকণমান কিন্তু তাৰ সমান্তৰালকৈ ভালো লাগিছে যে গুৱাহাটী মহানগৰীত ব্যস্ত হৈ থকা সাংবাদিকসকলে একেলগে মিলি ইমান সুন্দৰ এটি আধ্যাত্মিক পৰিৱেশৰ আমি যে সৃষ্টি কৰিব পাৰিছোঁ তাতে আমাৰ ভাল লাগিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি ইয়াত আমাক যে আশীৰ্বাদ প্ৰদান কৰিছে আমি সঁচাকৈ কৃতজ্ঞ প্ৰতিগৰাকীৰ ওচৰত আমি ধন্যবাদ জনাইছোঁ প্ৰতিগৰাকীক